union is not destructible. So এখানে Indian union is indestructible while Indian states are destructible. But যদি মই আমেৰিকা চাওঁ, America is an indestructible union of indestructible states. এটা মনে ৰাখিব লাগিব। America is a indestructible union of indestructible states. যদিও সিহঁতে ট্ৰুলি ফেডাৰেল হয়, বাট সিহঁতৰ কনষ্টিটিউশ্যন এনেকৈ বনাইছে যে কোনো কাৰণে ইউনিয়নৰ পৰা কোনো সেপাৰেট হ'ব নোৱাৰে আৰু সিহঁতৰ ষ্টেটছবিলাকো কোনো কাৰণে সেপাৰেট কৰিব নোৱাৰে। যিখন ষ্টেট ফৰ্ম হৈছিলে সেইখন ষ্টেটে থাকিব, কোনো কাৰণে বাউণ্ডাৰী কোনো কাৰণে ইনক্ৰিজ বা ডিক্ৰিজ কৰিব নোৱাৰে। সো সিহঁতৰ ষ্টেটছবিলাকো ইনডেষ্ট্ৰাক্টেবল হয় আৰু সিহঁতৰ ইউনিয়নো ইনডেষ্ট্ৰাক্টেবল হয়, যদিও সিহঁতৰ ফেডাৰেশ্যন হয়। ঠিক আছে, যদিও ফেডাৰেশ্যন হয়, ফেডাৰেশ্যন হ'লে এটা ওলাই যাব নোৱাৰে কিন্তু। ঠিক আছে, কিন্তু কনষ্টিটিউশ্যনত তেনেকৈ বনাইছে যে ইউনিয়নো ইনডেষ্ট্ৰাক্টেবল আৰু ষ্টেটছো ইনডেষ্ট্ৰাক্টেবল হয়। এটা সৰু ডিফাৰেন্স আছে বিটুইন ফেডাৰেশ্যন আৰু কনফেডাৰেশ্যন। কেতিয়াও নুশুনে পৰীক্ষাত, জাষ্ট জানি ফাইবাৰ। ফেডারেশন আর কনফেডারেশন মানে কি হয়? ফেডারেশনত যদি কোনবা ঘুমাই গল কি হয় ওলাই আহিব নোৱাৰে। ঠিক আছে ন? মানে কি হয়, সাপোজ এখন ইউনিয়ন হয়, ঠিক আছে, যিবিলাক স্টেটস আছে, যদি এবাৰ ফেডারেশনত ঘুমাই গল কোনো কাৰণে ওলাই আহিব নোৱাৰে। মানে এটা পুৰা টাইটলি পেকড হৈ থাকে উইথ অল। বা যদি কনফেডারেশন চাও দে লুজলি পেকড বুলি ক'ব পাৰো, মানে সিহঁতে মন গলে ওলাই আহিব পাৰে। ইজ আ স্লাইট ডিফারেন্স বিটুইন ফেডারেশন আৰু কনফেডারেশন, কেতিয়াও নুশুনে পৰীক্ষা। ঠিক আছে, so India is a sorry America is a federation, it is not a confederation. Confederation হলে স্টেজ গুলা কি হ'ব পাৰে, ওলাই আহিব পাৰে সেন্টাৰৰ পৰা। নেক্সট চাবাটা কও পাহৰিলো যে কেনেকৈ চেঞ্জেস কৰে। ঠিক আছে, তো ইয়াতে যোৱা মই কৈছিলো যে পাৰ্লিয়ামেন্টে by law can change, can readjust the boundary. ঠিক আছে, বাট সেইটো কাম কেনেকৈ কৰিব? প্ৰসিজাৰ। আৰ্টিকল 3 প্ৰসিজাৰ কি হয়? এটা সিম্পল প্ৰসিজাৰ হয়, এটা কমপ্লিকেটেড নহয়। স্টেপ 1 কি হ'ব? প্ৰথমতে কি কৰিব লাগিব, এখন বিল হিচাপে আনিব লাগিব। অলৰেডি কৈছো পাৰ্লিয়ামেন্টে কৰিব লাগিব কামটো, আৰু পাৰ্লিয়ামেন্টে কৈছে মানে পাৰ্লিয়ামেন্টে পাস কৰিব লাগিব। তো পাৰ্লিয়ামেন্টে সদায় সেই বস্তুটো আমি কি হিচাপে আনিব লাগিব, সদায় এজ এ বিল হিচাপে আনিব লাগিব। ঠিক আছে, but that bill can be introduced only with the prior recommendation of the president of India. প্ৰেসিডেন্টে এখন বিল ৰেকমেন্ড কৰিব লাগিব, তেতিয়াহে এখন বিল কি কৰিব পাৰিব, বিলখন আনিব পাৰিব। যেনেকৈ মানি বিল যেনেকৈ আনো নহয়, আমি মানি বিল আনাৰ আগতে প্ৰেসিডেন্টৰ ৰেকমেন্ডেশন ল'ব লাগে, তেনেকৈ এখন বিল আনাৰ আগতে আমি কি কৰিব লাগিব, প্ৰেসিডেন্টৰ ৰেকমেন্ডেশন ল'ব লাগিব। ঠিক আছে, সেকেন্ড স্টেজটো কি হ'ব? প্ৰেসিডেন্টে কম্পালসৰি প্ৰেসিডেন্টে সাপোজ মই অসমৰ নামটো সলাব লাগে বা মই ইউপিৰ নামটো সলাব লাগে। ঠিক আছে, তো এতিয়া হুইচ ষ্টেট ইজ ইন কনসার্ন? ইউপি। ঠিক আছে, তো এতিয়া কি হ'ব, প্ৰেসিডেন্টে এইখন বিল যিখন ষ্টেট কনসার্ন হয় সেইখন ষ্টেট লেজিসলেচাৰলৈ পঠাই দিব লাগিব। বুজি পাইছানে? সাপোজ অসমৰ নামটো সলাব লাগে, ধৰি লওক ইউপি নামটো সলাব লাগে। ঠিক আছে, যদি ইউপি নামটো সলাব লাগে তেতিয়াহলে এফেক্ট কোন হ'ব? ইউপি হ'ব, বাট কামটো কোনে কৰিব? পাৰ্লিয়ামেন্টে কৰিব। ঠিক আছে, তো প্ৰেসিডেন্টে সেকেন্ড কাম কি কৰিব লাগিব, যে প্ৰেসিডেন্টে বিলখন পাৰ্লিয়ামেন্টে দিয়া আগতে প্ৰেসিডেন্টে এখন বিল ক'লে পঠাব লাগিব, ইউপি লেজিসলেচাৰলৈ পঠাব লাগিব। ঠিক আছে, আৰু এটা কম্পালসৰি পঠাব লাগিব, অপচনেল নহয়, কিন্তু কম্পালসৰিলি পঠাব লাগিব। আৰু ইউপিয়ে কি কৰিব লাগিব, ইউপি গভৰ্ণমেন্টে কি কৰিব লাগিব, উইদিন এ স্পেসিফিক টাইম ফ্ৰেম হেতু নিজৰ যিটো ৰেকমেন্ডেশন হয় এবাউট দ্য বিল, হেতু কি কৰিব লাগিব, দি পঠাব লাগিব টু দ্য প্ৰেসিডেন্ট। ঠিক আছে, নেক্সট কি হ'ব, এতিয়া বিল খন পাৰ্লিয়ামেন্টত পাস হ'ব। সৰি তারপর এডভাইসটো আহিলে, যদি এডভাইসটো আহিছে প্ৰেসিডেন্টৰ ওচৰতে, এটা প্ৰেসিডেন্টে সেই এডভাইসটো মানিবও পাৰে নামানিবও পাৰে। মিন্স এডভাইস ইজ অপশনাল।
advice is not binding on the president. প্ৰেসিডেন্টে কি কৰিলে প্ৰথম পঠাই দিলে না বিলখন ষ্টেট লেজিসলেচৰ ৰেকমেন্ডেশনৰ কাৰণে যে ষ্টেট লেজিসলেচৰ কি ভাবে এখন বিলৰ ওপৰত ইহঁতে ক'লে যে বিলখন নালাগে আমাক কোনো কাৰণে আমাৰ নামটো খলাব নালাগে তো প্ৰেসিডেন্ট নামানিব পাৰে কোনো প্ৰবলেম নাই প্ৰেসিডেন্টে পঠাবলে পঠাবলে দ্যাট ইজ কম্পালসৰি যে মানিব লাগিব কেনে যেটো ক'ব দ্যাট ইজ নট কম্পালসৰি এটো মই দেখিবা দিস যেটো পঠাইছে দ্যাট ইজ দা কম্পালসৰি প্ৰভিজন যে প্ৰেসিডেন্টে বিলখন পঠাবই লাগিব টু দা ষ্টেট লেজিসলেচৰ বাট যে যেটো ষ্টেট লেজিসলেচৰ যেটো এডভাইস দিব হেলো মানিবলে প্ৰেসিডেন্ট ইজ নট বাইন্ডিং দিস ইজ অপশনাল ঠিক আছে তো এটা কি হয় বিলখন পাৰ্লিয়ামেন্টত সাপোজ পাৰ্লিয়ামেন্টত আহিলে বিলখন এটা কি হ'ব পাৰে পাৰ্লিয়ামেন্টত যেতিয়া ডিবেট হ'ব পাৰ্লিয়ামেন্টত এমেন্ডমেন্ট সাজেস্ট কৰিব পাৰে বেলেগে ঠিক আছে কোনো প্ৰবলেম নাই যদি সাপোজ এটা এমেন্ডমেন্ট সাজেস্ট কৰে আকৌ আমি বিলখন ষ্টেটলৈ পঠাই দিব লাগিব নেকি কাৰণ কি হৈছে আমি যিখন বিল পঠাইছিলো সেইখন বিলৰ ওপৰত কি হৈছে এতিয়া এমেন্ডমেন্ট সাজেশন আহিছে তো ইয়াতে কোনো কাৰণ নালাগে যিমান আমি এমেন্ডমেন্ট কৰো প্ৰবলেম নাই কিয়া যে এবাৰে পঠাব লাগে নেক্সট বাৰ যদি কিয়নো যদি এডভাইস দি দিয়াৰ পিছত যদি পাৰ্লিয়ামেন্টত যদি এমেন্ডমেন্ট সাজেশন হয় তেতিয়াহলে বিলখন আকৌ পঠাব নালাগে ঠিক আছে সাপোজ মই ধৰিলো বিলখন is passed in the parliament তেতিয়াহলে কি হ'ব it will become an act আৰু যদি নামটো কোৱাবলে আছে নামটো সলনি হৈ যাব যদি বিলখনত যদি বাউন্ডাৰী খোলা কথা আছে তেতিয়াহলে কি হৈ যাব বাউন্ডাৰী খলনি হৈ যাব আৰু মই যে কৈছো পাৰ্লিয়ামেন্টে পাস কৰিব পাৰ্লিয়ামেন্টে কেনে পাস কৰিব উইথ what majority parliament will pass with simple majority parliament will pass with simple majority so saida end of simple step হয় ঠিক আছে নেক্সট যদি মই আৰ্টিকল 4 চাও তো ইয়াতে মই সিম্পল মেজৰিটি বুলি কৈছো যদি মই সিম্পল মেজৰিটি বুলি কৈছো মানে এটো কি বুজাইছে যে দিস ইজ এ অৰ্ডিনাৰী বিল মানে যদি বি8 বেচো এই ভিডিও চাই আছে তোলে টেনশন লব নালাগে অৰ্ডিনাৰী বিল মানে কি হয় ঠিক আছে জাস্ট মনত ৰাখা যে অৰ্ডিনাৰী বিলৰ কাৰণে মোক সিম্পল মেজৰিটি লাগে আৰু যদি মই এখন constitutional amendment bill আনিছো under article 368 যদি মই এখন constitutional amendment bill আনিছো under article 368 তেতিয়াহলে মোক কি লাগিব মেজৰিটি স্পেশাল মেজৰিটি লাগিব ঠিক আছে বাট এখন বিল কনসিডাৰ কি বুলি কৈছে অৰ্ডিনাৰী বিল বুলি কনসিডাৰ কৰিছে তো সেইকাৰণে কি বুলি কিমান মেজৰিটি লাগে আমাক সিম্পল মেজৰিটি লাগে অৰ্ডিনাৰী বিলৰ কাৰণে সদায় সিম্পল মেজৰিটি লাগে ঠিক আছে আৰু সেই বস্তুটো মোক ক'ত কোৱা আছে সেই বস্তুটো মোক আৰ্টিকল 4 এ কোৱা আছে যে যদি মই আৰ্টিকল 2 আৰু আৰ্টিকল 3 যদি কিবা চেঞ্জেছ আনি আছো তেতিয়াহলে বিল উইল বি কনসিডাৰ্ড এজ এ অৰ্ডিনাৰী বিল ঠিক আছে হেতু মোক কোনে কৈছে আৰ্টিকল 4 এ কৈ আছে ঠিক আছে হেতু আৰ্টিকল 4 বহুত ডাঙৰ আৰ্টিকল হয় মোৰ ৰাখিব নালাগে জাস্ট এই পইণ্টটো মই ৰাখিলে হ'ল আৰ্টিকল 2 বা মোৰ নালাগিলে প্ৰবলেম নাই যে আৰ্টিকল 4 এ কৈছে যে এখন বিল হয় অৰ্ডিনাৰী বিল সো অৰ্ডিনাৰী বিলৰ কাৰণে মোক কি লাগিব সিম্পল মেজৰিটি লাগিব তো এইখিনি আছে মোৰ পাৰ্ট 1 অফ দা ইন্ডিয়ান কনস্টিটিউশন দ্যাট ইজ আৰ্টিকল 1 2 3 and 4 so questions are consider the following statement with respect to article 3 of the Indian constitution first statement such a bill requires prior recommendation of the president before its introduction in the parliament শুদ্ধ হয় such a amendment to the constitution is not considered as constitutional amendment under article 368 মই লগত কৈছো যে হেতু amendment যদি মই তেনেকুৱা যদি কিবা চেঞ্জেছ আনি আছো কাৰণ যদি মই সাপোজ নতুনকে এখন যদি ষ্টেটৰ নামটো সলাব লাগে তো মই নাম ক'ত সলাব লাগিব ইন শিডিউল 1 মই কৈছো না প্ৰথমতে যে শিডিউল 1 ত মোৰ ষ্টেটৰ নাম বা স্টেট বা ইউনিয়ন টেৰিটৰি নাম লিখি থোৱা আছে তো যদি মই নামটো সলাব লাগে তো মই আকৌ ক'ত সলাব লাগিব ইন শিডিউল 1 সলাব লাগিব but this is not considered as a constitutional amendment under article 368 it is not considered so such an amendment to the constitution is not considered as a constitutional amendment under article 368 ঠিক আছে so এটো শুদ্ধ হয় next what is it the president may not refer such a bill to the state legislature concerned may not নহয় president is bound to refer the bill to the state legislature concerned ঠিক আছে তো এই স্টেটমেন্ট মোৰ ভুল হয় তো যদি মই চাও ইয়াতে which of the above statement given above is or are incorrect কোনটো হয় incorrect 3 তো মই দেখিবলৈ মই কারেক্ট কথা নাই কিন্তু কাৰণ কেতিয়াবা আমি জানো
বাট বিকজ অফ হিউম্যান এরর আমাৰ কি হৈ যায় আমি কোৱেশ্চনটো ভালকে পঢ়ি নাথাও এই পাৰ্টটো তো ইয়াতে কৈছে ইনকাৰেক্ট কোনটো ইনকাৰেক্ট অনলি স্টেটমেন্ট 3 সো অপশন সি ইজ কারেক্ট হিয়াৰ ঠিক আছে যেহেতু মই এমেন্ডমেন্টৰ কথা কৈছো আমি কেনেকৈ কনস্টিটিউশন এমেন্ডমেন্ট কৰিব পাৰো এটো চোৱা ঠিক আছে তো এমেন্ডমেন্ট যদি মই কৰিব লগা হয় কনস্টিটিউশনত এটা লক্ষ্মীনাথ চেপ্টাৰ এইটো আছে এটো গৈ ভালকে পঢ়িবা মই তিনি প্ৰকাৰে কৰিব পাৰো ঠিক আছে আৰ্টিকেল 368 দি পেলাই মই ইউজ কৰিব পাৰো ঠিক আছে আৰ্টিকেল 368 দি পেলাই মোৰ দুটা প্ৰভিজন আছে যে পাৰ্লিয়ামেন্টে এখন বিল পাস কৰিব পাৰ্লিয়ামেন্ট মানে লোকসভা প্লাস ৰাজ্যসভা ঠিক আছে পাৰ্লিয়ামেন্টে এখন বিল পাস কৰিব তো বিলখন পাস হোৱাৰ লগে লগে কি হ'ব প্ৰেসিডেন্টে সাইন কৰিব ইট উইল বিকাম এন এমেন্ডমেন্ট ঠিক আছে না এমেন্ডমেন্ট মানে কি চেঞ্জেস ইন দা কনস্টিটিউশন আকৌ আৰ্টিকেল 368 এর আন্ডার এটা সেকেন্ড প্রভিজনে মোক কৈ আছে যে পার্লামেন্টে এখন বিল পাস কৰিব বাট পার্লামেন্টে পাস কৰিলে নহয় বিলখন যে পার্লামেন্টে পাস কৰাৰ পিছত at least 50% of the state legislature should ratify that bill তেতিয়াহে কি হ'ব এই বিলখন প্ৰেসিডেন্টৰ ওচৰত যাব আৰু প্ৰেসিডেন্টে কি কৰিব সাইন কৰিব সেইটো ল হৈ যাব ঠিক আছে ইয়াতে কিছুমান এৰিয়া দি থোৱা আছে তাকে মই সব বেচলে দিছো যে নেচাৰ অফ ইণ্ডিয়ান ফেডাৰেল সিস্টেম যেটো আছে না তাতে এইবিলাক এৰিয়া দি থোৱা আছে যে কোনকিটা এৰিয়া আন্ডাৰ আমি এটো প্ৰসিডিউৰ ফলো কৰিব লাগিব তাৰ বাহিৰে আমি এটো প্ৰসিডিউৰ ফলো কৰিব লাগিব প্লাস আমি যদি আৰ্টিকেল 2 আৰু আৰ্টিকেল 3 যেনেকৈ চেঞ্জ আনিছো আমি তেনেকৈ আমি কেনেকৈ আনো বাই ব্ৰিংিং এ অৰ্ডিনাৰী বিল উইথ দ্য হেল্প অফ এন অৰ্ডিনাৰী বিল আমি কি কৰিব পাৰো changes আনিব পাৰো টু দা কনস্টিটিউশন সো ইট উইল অলসো বি কনসিডার্ড এজ এ amendment to the constitution মনে ৰাখিবা that will be considered as an amendment to the constitution but that will not be considered as a amendment under article 368 amendment obviously হ'ব কাৰণ নামটো খলাইছে মানে কি হৈছে obviously changes আহি গৈছে but that changes is not a constitutional amendment act under article 368 it is a ordinary bill article 368 এর আন্ডার নহয় article 368 ইউজ কৰিলে আমাৰ কি হ'ব এখন কি বুলি ক'ব কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট বুলি ক'ব বা কনস্টিটিউশনাল এমেন্ডমেন্ট বিল বুলি ক'ব ঠিক আছে যেটো অর্ডিনারি বিল আমাক কি লাগিব সিম্পল মেজরিটি লাগিব নেক্সট কোশ্চেন শুনা একদম changing the name, area or boundary of a state is not considered as an amendment to the constitution all about question it statement to bhul hobo changing the name, area or boundary of a state is considered as an amendment but it is not considered as an amendment under article 368 jodi a line er jodi mor logot thakila hoy na যে changing the name, area, boundary of a state is not considered as an amendment to the constitution under article 368 তেতিয়াহলে statement to শুদ্ধ কি হয় under article 368 it is not an amendment but it is an amendment to the constitution although it is not under article 368 eto mon rakhiba eto bore bhul kori diye bore bhabilo je amendment no it is an amendment to the constitution but it is not amendment under article 368 it is an ordinary amendment so it is statement bhul hobo next India is a destructible union of indestructible state eto bhul hobo because India is an indestructible union nohoy India's union is indestructible but Indian states are destructible so it is statement কি হবে বলো ঠিক আছে এর পরে which of the above statement given above are incorrect কোন কিটা incorrect হয় both are incorrect এটু ভুল ঠিক আছে next I like state reorganization ঠিক আছে তো 1950 যদি মই চাও ভালকে
স্টেজ বিলাক তেতিয়াও আছিলে বা স্টেজ বিলাক আমি কেনেকৈ ভাগ কৰিছিলো আমি চাৰিটা ক্ৰাইটেৰিয়াত ভাগ কৰিছিলো A B C D ফাৰ্স্ট খিনি কি আছিল আমাৰ গভৰ্ণৰছ প্ৰভিন্স যিখিনি আছিল এটো সবাই গম পোৱা যে বিফৰ ইন্ডিপেন্ডেন্স আমাৰ হ'ব এখন ইন্ডিয়া হয় কিছুমান এনেকুৱা আছিল ষ্টেটস হুইচ আৰ ৰুলড বাই দ্য ব্ৰিটিছ গভৰ্ণৰ তো এইবিলাকক কোৱা হয় গভৰ্ণৰছ প্ৰভিন্স ঠিক আছে আৰু কিছুমান আছিল হুইচ ওয়ার আন্ডাৰ দ্য ব্ৰিটিছ বাট সিহঁতৰ হেড বিলাক ব্ৰিটিছ গভৰ্ণৰ নাছিল ইণ্ডিয়ান কোনবা প্ৰিন্সি আছিল বা ইণ্ডিয়ান কোনবা কিং আছিল এইবিলাক কি বুলি কোৱা হয় প্ৰিন্সলি ষ্টেটস বুলি কোৱা হয় ডাইৰেক্টলি গভৰ্ণৰ আন্ডাৰত আছিল ঠিক আছে তো আমি কি কৰিলো যিখন ষ্টেজ বনাইলো 950 আমি কি কৰিলো গভৰ্ণৰছ প্ৰভিন্স সিহঁতক আমি এখন ক্যাটাগৰী আমি কি কৰিলো ষ্টেজ বনাই দিলো আমি এনেকে তেনেকে আমি কি কৰিলো প্ৰিন্সলি ষ্টেটছৰ আমি বনাই দিলো কিছুমান যিবিলাক আগতে প্ৰিন্সলি ষ্টেট আছিল আমি হেতু চাইছো মানে যে আমি যেতিয়া ষ্টেট বনাম যে আমি কি ফেক্টৰৰ ওপৰত আমি ভাগ কৰিম যে আমি অসমক বনাইছো কি ফেক্টৰৰ ওপৰত ভাগ কৰিম যে অসমৰ যে এই মানুহখিনি ল্যাঙ্গুৱেজটো চাম নে এই মানুহখিনি কালচাৰটো চাম নে মই এডমিনিষ্ট্ৰেটিভ কনভিনিয়েন্সটো চাম হয়নে তো আমি কি চালো যে এইখন ষ্টেজ আগতে গভৰ্ণৰ প্ৰভিন্স আছিল তো ইহঁতক আমি কি কৰিলো ষ্টেজ বনাইলো ইহঁত কিমান আগতে কি আছিল প্ৰিন্সলি ষ্টেজ আছিল আমি কেনে কি কৰিলো এতিয়া ষ্টেজ বনাইলো মানে ইয়াতে কি কনসিডাৰ কৰা নেকে ইয়াতে কনসিডাৰ কি কৰিছে যে গভৰ্ণৰ প্ৰভিন্স মানে নহয় কনসিডাৰ কৰিছে এখানে প্ৰিন্সলি ষ্টেজ মানে নহয় ঠিক আছে আৰু কিছুমান কি বনাইছিলে কমিশনাৰ্ছ প্ৰভিন্স এইখিনি আমি ইউটি বুলি কৈছিলো ইউনিয়ন টেৰিটৰি বুলি কৈছিলো আৰু এখন আমাৰ লগত আছিল আন্দামান এণ্ড নিকোবৰ তেনেকে গভৰ্ণৰছ প্ৰভিন্স তেনেকে আমাৰ কিমান আছিল টোটেল 9খন আছিল প্ৰিন্সলি ষ্টেজ আমাৰ তেনেকে 9খন আছিল মানে ষ্টেজ এটা হৈ গৈছে এটা সব ষ্টেজ হৈ গৈছে ঠিক আছে তেনেকে ইউনিয়ন টেৰিটৰি আমাৰ 10খন আছিল আৰু আন্দামান নিকোবৰ টোটেল 1 আছিল তো যদি মই চাও আমি চাৰিটা পাৰ্টত ভাগ কৰিছো ইন 950 চাৰিটা পাৰ্টত ভাগ কৰিছো প্লাস কিমান ষ্টেজ আছিল বুলি ক'লে কিমান ক'ব লাগিব এতিয়া মই 9 plus 29 29 খন ষ্টেজ 29 খন ষ্টেজ আছিল 950 ইন্ডিয়া আৰু কি কৰিছিল আমি ভাগ কেনে কৰিছিল চাৰিটা পাৰ্ট কৰি পেলাই আমি ভাগ কৰিছিল ঠিক আছে তো এইটো হল আমাৰ এই 950 ইয়াতে ষ্টেজ মানে মই ইউনিয়ন এবিলাকো কমাই আছে মই দেখিবা গভৰ্ণৰছ প্ৰভিন্স বিলাকো কমাই আছে ঠিক আছে বাট যদি মই 956 ত চাওঁ কি হৈছিল বা 956 ৰ যদি আগতে যদি মই কেইটামান ডেভেলপমেন্ট চাওঁ 1948 ত এপয়েন্টমেন্ট দিছিলে ধাৰ কমিছনে এপয়েন্টমেন্ট দিয়া হৈছিল যে আমি ষ্টেজ বিলাক ভাগ কৰিব লাগে উই শুড ৰিঅৰ্গানাইজ দ্য ষ্টেজ আৰু কেনেকৈ কৰিম হেতু যে কি প্ৰিন্সিপলৰ ওপৰত বেছ কৰি পেলাই আমি ষ্টেজ বিলাক ৰিঅৰ্গানাইজ কৰিম তো সিহঁতে কি কৈছিলে হেতু তাক দায়িত্ব দিছিলে ধাৰ কমিছনক দিছিলে আৰু ধাৰ কমিছনে কি কৰিলে যেটো আমি ল্যাঙ্গুৱেজ যেটো ফেক্টৰ আছিল নহয় তে উই শুড ডিভাইড দ্য ষ্টেটস on the basis of language and culture হেতু কোনো কাটে ধাৰ কমিছনে ক'লে ধাৰ কমিছনে কি ক'লে on the basis of administrative convenience আমি ভাগ কৰিব লাগে and administrative convenience আমি ভাগ কৰিব লাগে কাৰণ কি আছিল আসলে এইখিনি সময়ত বহুতে বিচাৰিছিলে যে ইন্ডিয়ান ষ্টেটস বিলাক on the basis of language আমি ভাগ কৰিব লাগে বাট যদি মই পটেল চাও নেহেৰু চাও তেখেতসকলে কোনো কাটে বিচাৰা নাছিল যে ইণ্ডিয়ান আকৌ ফ্ৰেকচন হওক on the basis of language কাৰণ already 1947 আমাৰ কি হৈ গল on the basis of religion দুটা ফ্ৰেকচন হৈ গল তো আৰু বিচাৰ নাই যে ইণ্ডিয়াত আকৌ সেই যেটো সেপাৰেটিজম বা যেটো ফ্ৰেকচনিজম এই যেটো টেন্ডেন্সি ন আৰু বাঢ়ি যাক on the basis of language ঠিক আছে তো কোনো এইখিনি আমাৰ বিচাৰ নাছিল তো যে ধাৰ কমিছন এপয়েন্টমেন্ট দিলে কি প্ৰিন্সিপলৰ ওপৰত আমি ভাগ কৰিব লাগে তো ধাৰ কমিছন কি ক'লে যে যে এডমিনিষ্ট্ৰেটিভ কনভিনিয়েন্সৰ ওপৰত আমি কি কৰিব লাগে আমি ভাগ কৰিব লাগে not on the basis of language next 948 তে JVP committee যে মানে নেহেৰু পটেল আৰু পি মানে পাত্তাভাই সীতাৰামায়া JVP এটা খুলি দিয়ে JVP মানে কি হয় জৱাহৰলাল নেহেৰু বল্লভভাই পেটেল আৰু পাত্তাভাই সীতাৰামায়া তো JVP কমিটি এপয়েন্টমেন্ট দিয়া হ'ল JVP কমিটি কিন্তু মই ৰাখিবা গভৰ্ণমেন্ট অফ ইন্ডিয়া এপয়েন্টমেন্ট নিয়া নাই কে কংগ্ৰেছ পাৰ্টি এপয়েন্টমেন্ট দিছে
আৰু এই থাৰ্ড কমিশন এপইন্টমেন্ট দিছিলে গভৰ্ণমেন্ট অফ ইন্ডিয়া থাৰ্ড কমিশন এপইন্টমেন্ট আমাৰ গভৰ্ণমেন্ট অফ ইন্ডিয়া দিছিলে বাট জেভিপি কমিটি এপইন্টমেন্ট দিছিলে কংগ্ৰেছ পাৰ্টিয়ে নিজে এপইন্টমেন্ট দিছিলে জেভিপি কমিটিও এটোৱে কৈছিলে যে ইন্ডিয়া বৰ্তমান যে ইন্ডিয়া এতিয়াও টাইম আহা নাই এতিয়া যে উই শুড ডিভাইড ইন্ডিয়া অন দা বেস অফ ল্যাঙ্গুয়েজ হেতু কলে মানে আলটিমেটলি কি কলে দে অলসো ৰিজেক্টেড ল্যাঙ্গুয়েজ as the basis of division ঠিক আছে they also JNB committee also rejected language as a basis of reorganization next যদি মই চাম next important কি হৈছিলে after 1948 1953 then বহুত হাল্লা হৈছিলে মানে Andhra state was formed Andhra was the first state on the basis of linguistic factor Andhra 1953 ফর্ম হৈছিল Andhra তে তেলুগু স্পিকিং মানুহবিলাক কি সেপাৰেট কৰি পেলাই এখন দুটা স্টেট বনাইছিল এখন নাম কি আছিল Andhra দিছিল নেক্সট যদি মই চাওঁ 1953 তে যেটি মই পাইছো 1953 ফজল আলী কমিশন or officially known as State Reorganization Commission Fazal Ali Commission officially it is known as State Reorganization Commission এখন ফর্ম করা হয়েছে কিয় করা হয়েছিল কারণ হেকি নামত এজন কংগ্ৰেছৰ নিজৰ পাৰ্টি মেম্বাৰ তেখেতে 100 ষ্টেটত গুচি গৈছিলে পতি শ্ৰী ৰামামাল্লু তেখেতে কি হৈ গল তেখেত মৰি থাকিলে তো সেইকাৰণে গভৰ্ণমেন্ট এনেকুৱা হৈ গল যে এখন আমি কমিশন বনাব লাগে কেনেকে আমি ষ্টেটটা ৰিঅৰ্গানাইজ কৰিব লাগে তাৰে কাৰণে এটা মানে আইডিয়া লাগে এটা প্ৰিন্সিপল লাগে তো সেইকাৰণে কি কৰিলে 1953 ফজল আলী কমিশনৰ গঠন কৰা হ'ল which is officially known as State Reorganization Commission তো এখন কমিটিয়ে কিছুমান ৰেকমেন্ডেশন দিলে সো ফজল আলী কমিশনক কিটাও কোৱা নাই যে only on the basis of language we should divide the or we should reorganize the Indian states ঠিক আছে ল্যাঙ্গুয়েজ এটা ক্ৰাইটেৰিয়া আছে বাট ইয়াৰ ওপৰতো আৰু চাৰিটা টোটাল চাৰিটা ক্ৰাইটেৰিয়া দিছিল ঠিক আছে কি কি ক্ৰাইটেৰিয়া আছিল ক্ৰাইটেৰিয়া কিটা জাস্ট এবাৰ চাই লবা ইমান মুখস্থ কৰাৰ দৰকাৰ নাই কিয়া কি ক্ৰাইটেৰিয়া আছিল sovereignty security and integrity of India যে আমি ইন্ডিয়া যেতিয়া আমি রিঅর্গানাইজ কৰিম ইন্ডিয়াৰ sovereignty কোনোবাই লছ হ'ব না লাগে there should not be any threat to the security of India and there should not be threat to the integrity of India ঠিক আছে নেক্সট যদিও ল্যাঙ্গুয়েজ আছিল linguistic and cultural homogeneity চাইছিলে কিন্তু not only language ফজল আলী কমিটিনে কৈছিল language as well as culture তাৰ উপৰি কি আছিল financial economic and administrative convenience কাৰণ এনেকুৱা নহয় যে আমি কি কৰিছো এখন ষ্টেট বনাই দিছো ঠিক আছে এনেকুৱা হ'ব পাৰে ন যে ধৰি লোৱা তুমি এখন পাহাৰত একদম সাপোজ এখন গাঁও আছে কিয়তে অকল এটা ভাষা কয় কিয়তৰ কাৰণে আমি এখন ষ্টেট বনাব নোৱাৰো বিকজ কি হ'ব এটো এডমিনিষ্ট্ৰেটিভ কনভিনিয়েন্স নহব প্লাস ফাইনান্সিয়াল কনভিনিয়েন্স নহব ঠিক আছে নেক্সট যদি আমি ভাগ কৰিছো that should bring welfare to the people of India as well as a nation India ro welfare হ'ব sorry so কি হ'ব যে ওয়েলফেয়াৰ ষ্টেটৰ মানুহখিনি হ'ব লাগিব আৰু এজ এ হোল ইণ্ডিয়াৰো ওয়েলফেয়াৰ হ'ব লাগিব তো এই চাৰিটা ক্ৰাইটেৰিয়াৰ ওপৰত ফজল আলী কমিশনে কি কৈছিলে যে ষ্টেটবিলাক আমি ৰিঅৰ্গানাইজ কৰিব পাৰো ঠিক আছে তো গভৰ্ণমেন্টে বা যদি এটা শুনো ফজল আলী কমিশনে ডাইৰেক্টলি ৰিজেক্ট কৰিছিলে যে ওয়ান ল্যাঙ্গুয়েজ ওয়ান ষ্টেট কাৰণ যদি আমি ওয়ান ল্যাঙ্গুয়েজ ওয়ান ষ্টেট বনাই দিও তো আলটিমেটলি কি হৈ যাব ফ্ৰেকশনিজম আহি যাব ফ্ৰেকশন হৈ যাব মানে আকৌ বাইফাৰ্কেশন হোৱা ষ্টাৰ্ট কৰি দিব তো সেইকাৰণে they directly rejected one language one state rather they incorporated these four principles while dividing the states ঠিক আছে তো সেইকাৰণে কি ক'লে গভৰ্ণমেন্টে যদিও ফজল আলী কমিশনৰ গোটেইখিনি ৰেকমেন্ডেশন মানা নাই কিয়া বাট প্ৰাইভেটকে মানিছিলে আৰু গভৰ্ণমেন্টে বা পাৰ্লিয়ামেন্টে কি বনালে 7 কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট 1956 আনিলে
and gave birth to 14 states and 6 union territory. ঠিক আছে 14 states of 6 union territory এটো আমাৰ স্ট্ৰাকচাৰ ছিল 1956 ত এটা রিঅর্গানাইজেশন অ্যাক্ট আনিছিল দিস ওয়াজ দ্য স্ট্রাকচার অফ ইন্ডিয়া there are 14 states and 6 union territories ঠিক আছে নেক্সট এতিয়া আমাৰ কাৰণে পৰীক্ষাৰ কাৰণে কি ইম্পৰ্টেন্ট দেন 1956 ৰ পৰা এতিয়া 2020 লৈকে কেনেকে কোনখন প্ৰথমতে আহিলে কোনখন পিছত আহিলে স্টেজ বিলাক চাব লাগে যেনে চোৱা ইয়াতে কি আছে 9 ইয়াতে অকল অসম আছে হয়নে যদি মই চাওঁ ইলা সিকিম নাছিলে এতিয়া সিকিম সাপোজ সিকিম যেতিয়া তোমাৰ এক্সিট ষ্টেট নাছিলে সিকিম ষ্টেট নাছিলে ইট ওয়াজ এ প্ৰটেক্টৰেট ষ্টেট আছিল প্ৰটেক্টৰেট ষ্টেট মানে কি হয় মই অলপ কৈ আছো ঠিক আছে প্ৰটেক্টৰেট ষ্টেট আছিল যদি মই চাওঁ অসম ঠিক আছে এক্স্যাক্টলি ষ্টেট ইয়াতে কিন্তু বেছি বিলাক কমাই থোৱা আছে না সাপোজ নেপা তিতে নাছিলে কিন্তু এটো মনত ৰাখিবা ঠিক আছে এক্স্যাক্টলি এখন ম্যাপ নহয় কিন্তু যে মানে যে এইবিলাক পুৰা ষ্টেট এনেকুৱা নহয় যে ষ্টেটস আছিলে তাই সিকিম ষ্টেট নাছিলে ইন্ডিয়া 1956 ত এটো মনত ৰাখিবা তো আমাৰ কাৰণে ইম্পৰ্টেন্ট কি হয় যে 1956 ৰ পৰা এটা 2020 লৈকে the states বিলাক যি ফৰ্ম হ'ল সেই states বিলাকৰ কোন কেতিয়া কেনেকৈ ফৰ্ম হৈছিল চাব লাগিব মানে কোনখন কেতিয়া ফৰ্ম হৈছিল ঠিক আছে কোনখন কেতিয়া ইউনিয়ন টেৰিটৰি বুলি ঘোষণা কৰা হৈছিল তো এটা পৰীক্ষাৰ কাৰণে মনত ৰাখা বহুত ইম্পৰ্টেন্ট তো প্ৰথমবাৰৰ কাৰণে কি হৈছিল আফটাৰ 1956 1960 প্ৰথমবাৰৰ কাৰণে গুজৰাট it was bifurcated from Maharashtra ঠিক আছে তো গুজরাট became the 15th state of India এটো মনত ৰাখিব লাগিব কোনখন কে নম্বৰ ষ্টেট হয় গুজরাট became the 15th state of India 1963 1972 और 1987 নর্থ ইষ্টৰ কাৰণে বহুত ইম্পৰ্টেন্ট আৰু 1975 ঠিক আছে 1975 পিছত চাই আছো মই আগতে চাম 1987 তিনিটা সো আগতে কি আছিল যে নাগাল্যান্ড ইট ওয়াজ এ পার্ট অফ আসাম বাট নাগাল্যান্ডৰ কি হৈছিল যে সেক্সেশনিষ্ট টেন্ডেন্সি বহুত বাঢ়ি গৈছিল হেকাৰণে কি হৈ গ'ল সিহঁতে এনেকুৱা হৈ গ'ল যে সিহঁতক এক্সট্ৰা কান্ট্ৰি লাগা হৈ গ'ল তো হেকাৰণে কি কৰিলে যে সিহঁতক কি কৰিলে ফাৰ্ষ্ট ষ্টেট দি দিলে ইন 1963 ভেৰি ইম্পৰ্টেন্ট ডে আৰু সেকেন্ড ইম্পৰ্টেন্ট 1972 বিকজ আফটাৰ 1972 আমাৰ কি হৈ গ'ল আমাৰ যিখন নৰ্থ ইষ্ট যিখন মেপ ন গুটেইখনে সলনি হৈ গ'ল তো নাগাল্যান্ড became the 16th state of India next যদি মই চাওঁ মণিপুৰ ত্ৰিপুৰা আৰু মেঘালয় 1972 কি হৈ গ'ল সিহঁতক কি কৰিলে আউট অফ সিহঁতকো কাৰ্ভ কৰি পেলাই মানে they were carved from the existing states আৰু সিহঁতক কি কৰিলে নতুনকৈ ফৰ্ম কৰিলে মণিপুৰ ত্ৰিপুৰা আৰু মেঘালয় তো মণিপুৰ became the 19th state of India Tripura became the 20th state of India and Meghalaya became the 21st state of India. Before Meghalaya became the 21st state of India, Meghalaya was a sub-state. You know what I mean? Meghalaya was a sub-state of Assam. Indian মাত্ৰ এখনে sub-state আছিল, that is Meghalaya. Meghalaya কেনেকৈ এডমিনিষ্ট্ৰেট কৰিছিলে by the governor of Assam. ঠিক আছে অকল এখনে ইণ্ডিয়ান সাবষ্টেট আছিল মানে এখন আছিল মেঘালয় and in 1972 মণিপুৰ ত্ৰিপুৰা আৰু মেঘালয় they were formed as a state ঠিক আছে নেক্সট যদি মই চাওঁ ইয়াতে চাব হা এইখিনিতে মই জাস্ট এটা বস্তু লিখি দিম যে আমি সো ইয়াতে কি হয় অসম আছিলে অসমৰ পৰা নাগালেণ্ড আহিলে সো নৰ্থ ইষ্টত আমাৰ কি হৈ গ'ল আসাম আহিলে আৰু নাগালেণ্ড আহি গ'ল 1963 ঠিক আছে 1972 আমাৰ কি আহি গ'ল মণিপুৰ আহিলে ত্ৰিপুৰা আহিলে আৰু মেঘালয় আহিলে ইন 72 ঠিক আছে এইখন ষ্টেট হৈ গ'ল ইন 1972 বাট এই তিনিখনত যেটা 1972 এই তিনিখন ফৰ্ম কৰা হৈছিল না ষ্টেট লগতে দুখন ইউনিয়ন টেৰিটৰি ফৰ্ম কৰা হৈছিল একদম ওপৰত আৰু একদম তলত ওপৰত কি আছে নৰ্থ ইষ্টত অৰুণাচল নেফা বুলি কোৱা হয় সো অৰুণাচল প্ৰদেশ
নেপাল বুলি কৈছিলে ইট ওয়াজ ফর্ম এজ এ ইউনিয়ন টেরিটরি এন্ড অলসো যদি মই তলত চাম কি আছে মিজোরাম আছে মিজোরামও কি হৈ গ'ল ইউনিয়ন টেরিটরি হৈ গ'ল বুজি পাইছেনে আসাম নাগালেণ্ড মণিপুৰ ত্ৰিপুৰা মেঘালয় অৰুণাচল প্ৰদেশ আৰু মিজোৰাম তো আমাৰ কি হ'ল 7 ষ্টেটছ লাহেকে আহিছে আৰু 5খন ষ্টেটছ আৰু 2খন ইউনিয়ন টেৰিটৰি ঠিক আছে আৰু 1987 ত অৰুণাচল প্ৰদেশ it was made a state and also Mizoram it was also made a state in 1987 along with Goa তো 1987 আমাৰ 7 states আহি গ'ল 7 states of Northeast 1987 লৈকে আহি গ'ল প্লাস যদি মই সিকিম চাও এতিয়া সিকিমৰ কেনেকুৱা আছিল 1975 ত যদি মই সিকিম চাও সিকিম 1947 ৰ আগলৈকে it was under king rule ঠিক আছে from 1947 to 1974 it was a protectorate state under India protectorate state date to ekdom easy হয় 1947 উল্টা কৰি দিয়া 74 47 74 ঠিক আছে তো 1974 পৰা 1947 লৈকে it was a protectorate state protectorate state মানে কি আছিল যে it was under the protection of India ইন্ডিয়াৰ লগত কি আছিল হেৰি মানে এৰিয়া ইন্ডিয়াৰ লগত আছিল ডিফেন্স ইন্ডিয়াৰ লগত আছিল এক্সটাৰ্নাল এফেয়াৰ্স আৰু ইন্ডিয়াৰ লগত আছিল কমিউনিকেশন সো এই তিনটা এৰিয়াৰ ওপৰত India চাইছিলে ইন দা এৰিয়া ডিফেন্স external affairs আৰু communication and it was a protectorate state under Indian government ঠিক আছে তো 1975 ত কি হৈ গ'ল 1974 কি হৈ গ'ল 1974 ঠিক আছে তো 1974 কি হৈ গ'ল সিকিমত কি হৈ গ'ল সিকিম became an associate state means it was not a full fledged state of India in 1974 ঠিক আছে এতিয়া associate state হৈ গ'ল তো হেকিনি হল কেনেকৈ একবাৰ কৰিছিলে ইন্ডিয়া এটো মন কৰা মই কৈছিলো নহয় আৰ্টিকল 2 আৰু আৰ্টিকল 3 তো ইয়াত কি ইউজ হৈছিল আৰ্টিকল 2 ইউজ হৈছিল তো যেতিয়া সিকিম যেতিয়া এসোসিয়েট স্টেট হৈ গ'ল তো আৰ্টিকল 2 আমি চেঞ্জ আনিলো আমি নতুনকৈ এটা আৰ্টিকল সোমালো আৰ্টিকল 2A বুলি এটা আমি আৰ্টিকল সোমালো ঠিক আছে আৰু আৰ্টিকল 2A আন্ডাৰতে লিখা আছিল এসোসিয়েট স্টেট বুলি ঠিক আছে আৰু কি আনিলো আমি লগতে এটা শিডিউল আনিলো দ্যাট ইজ 10 শিডিউল আমি সবে গম পাওঁ যে 10 শিডিউল ইট ইজ ৰিলেটেড টু এন্টি ডিফেকশন ল বাট 10 শিডিউল এট দ্যাট টাইম ইয়াতে কি আছিল সিকিমৰ বিষয় আছিল বুজি পাইছে নে সো in 1974 by 35th constitutional amendment act Sikkim became a associate state of India but হেতু কিমান দিন থাকিলে মাত্ৰ এবছৰ থাকিলে and in 1975 by 36th constitutional amendment act Sikkim became a part of India means in 1975 Sikkim became a full-fledged state of India ঠিক আছে তো আমি কি পাইলো 7 states plus 1 Sikkim equal to 8 northeastern states গম পাইছে না সো আমি এতিয়া আমাৰ মানে মই জাস্ট নৰ্থ ইষ্টৰ স্টেট খিনি কথা ইয়াত কৈছো মই বা তোমালোকে গোটেই ইন্ডিয়াৰ স্টেট বিলাক মনত ৰাখিব লাগিব কোনখন কেতিয়া ফৰ্ম হৈছিল ঠিক আছে এন্ড সিকিম ইজ দা 22nd state of India মনত ৰাখিবা সিকিম ইজ দা 22nd state of India আসাম আছিল আসাম কি ফৰ্ম হ'ল নাগালেণ্ড নাগালেণ্ড ইজ 14 15 16 state Manipur 19 state Tripura 20 Meghalaya 21 ঠিক আছে Sikkim is the 22nd state 21 or 22nd state এটো মনত ৰাখিব লাগে ঠিক আছে তো তোমালোকে যেটো লক্ষ্মীৰ যেটো চেপ্টাৰ ইটো আছে ইউনিয়ন এণ্ড টেৰিটৰি এই চেপ্টাৰটো বহুত ভালকৈ পঢ়িবা কাৰণ এই চেপ্টাৰটো একচুৱেলি বস্তু বহুত আছে
আৰু বুজিবলগীয়া বস্তু আছিলে যিখিনি মুখস্থ কৰিব লাগে এই তোমালোকে মুখস্থ কৰিব লাগিব ঠিক আছে কাৰণ সেই ক্ৰনলজি মই এটা পঢ়াই কোনো লাভ নাই কাৰণ সেইখিনি আল্টিমেটলি মুখস্থ কৰিব লাগে জাস্ট মই নৰ্থ ইষ্টৰ ষ্টেটখিনি বিষয়ে মই কৈ দিছোঁ এটা এটা মেইনছত কোৱেশ্চন অলৰেডি আহি গৈছে ইপিএছ 2016 যে has the formation of linguistic states strengthen the cause of Indian unity ঠিক আছে তাৰ ওপৰত যদি আৰু এটা তুমি মনে প্ৰেক্টিছ কৰিব পাৰা যে অলৰেডি আমাৰ লগত কিমানবাৰ ৰিঅৰ্গানাইজেশ্যন এক কমিশন আহিছে অনলি এবাৰ আহিছিলে ষ্টেট ৰিঅৰ্গানাইজেশ্যন কমিশন আইন 56 টো এইটো ফজল আলী কমিশন আছিলে তো বহুতে এটা ডিমান্ড কৰি আছে যে বহুতে ডিমান্ড কৰি আছে যে আমাৰ সেকেন্ড ৰিঅৰ্গানাইজেশ্যন কমিশন লাগে বুলি ঠিক আছে যদি সেকেন্ড ৰিঅৰ্গানাইজেশ্যন কমিশন আহি যায় তেতিয়াহ'লে তাৰ কি প্ৰস কি মানে বেনিফিট হ'ব পাৰে তাৰ কি কষ্ট থাকিব পাৰে সেইখিনি তোমালোকে পঢ়িবা যে যদি আকৌ যদি আমি ইণ্ডিয়া যদি ভাগ কৰিবলগীয়া হৈ যায় সৰি ঠিক আছে তেতিয়াহ'লে ইণ্ডিয়াৰ কিবা অসুবিধা হ'ব নেকি ইণ্ডিয়াৰ ইউনিটি লাভ কিবা অসুবিধা হ'ব নেকি বা কিয় লাগে যে সাপোজ এতিয়া কিছুমান এনেকুৱা ষ্টেটছ আছে সাপোজ ইউপি হওক বিহাৰ হওক তো এইবিলাক বহুত ডাঙৰ ষ্টেটছ হয় তো ফৰ এডমিনিষ্ট্ৰেটিভ কনভিনিয়েন্স আমাক আকৌ কি লাগে আমি ভাগ কৰিবলগীয়া হৈ আছে বাট কেনেকৈ ভাগ কৰিম সেইটো কাৰণে আমি কি কৰিব লাগে এতিয়া কাৰণ আগতে আমি কিটা কৰিম 956 ত আমাৰ ক্ৰাইটেৰিয়া সেইটো আছিলে চাগে এতিয়া ক্ৰাইটেৰিয়া বেলেগ হ'ব পাৰে তো সেইকাৰণে আমাক সেকেন্ড কমিশন লাগিব চাগে ঠিক আছে তো সেইটো লাগিব নে নালাগে তোমালোকে ভালকে এটা এনালাইসিস কৰিবা ঠিক আছে কাৰণ বহুতে ডিমান্ড কৰি আছে যে আকৌ সেকেন্ড